নমস্কাৰ, আজি হৈছে 14 নৱেম্বৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি হৈছে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ দিন আৰু এইবাৰ বিহাৰ কাৰ দখলত তাক লৈ সৰ্বত্ৰ চৰ্চা চলিছে আৰু ইয়াৰ মাজতে খবৰ আহি পৰিছে যে NDA পুনৰ চৰকাৰ গঠন কৰিব বিহাৰত আৰু কোনটো দলে কিমান অগ্ৰগতি লাভ কৰিছে। জনাইছো খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকক বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন প্ৰায় ধূলিচ্ছাত হৈ পৰিছে। 189খন আসনত অগ্ৰগতি লাভ কৰিছে NDA মিত্ৰজোঁটে আৰু বিপৰীতে মাত্ৰ 50খন আসনতে অগ্ৰগতি ইণ্ডি এলায়েন্সৰ আৰু বিহাৰত পুনৰ নীতিশ কুমাৰৰ মেজিক শেষ কৰিলে বিৰোধীক আৰু পিছ পৰি ৰৈছে বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে আৰু 106টা ভোটত বিজেপিৰ সতীশ কুমাৰতকৈ পিছ পৰিছে তেজস্বী যাদৱে আৰু প্ৰাক্তন IPS আনন্দ মিশ্ৰ বিধায়ক হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু 11,549টা ভোটৰ ব্যৱধানত অগ্ৰগতি বিজেপি প্ৰাৰ্থীগৰাকীৰ। ইফালে বিজেপিক কঠোৰ সমালোচনা কৰা কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে। বিহাৰৰ 243টা সমষ্টিৰ মাত্ৰ 7টাতহে অগ্ৰগতি কংগ্ৰেছ দলৰ আৰু বিহাৰৰ 243টা সমষ্টিৰ মাত্ৰ 7টাতহে অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে আৰু বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন প্ৰায় ধূলিচ্ছাত হৈ পৰিছে। 189খন আসনত অগ্ৰগতি লাভ কৰিছে NDA মিত্ৰজোঁটে আৰু ইয়াৰ বিপৰীতে মাত্ৰ 50খন আসনতহে অগ্ৰগতি ইণ্ডি এলায়েন্সৰ আৰু বিহাৰত পুনৰ নীতিশ কুমাৰৰ মেজিকে শেষ কৰিলে বিৰোধীক। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। বিহাৰতকৈও অসমত বহুত বেছি ভাল হ'ব ৰিজাল্ট আৰু প্ৰত্যেক ঘৰৰ মানুহেই ভোট দিব বিজেপিক। এক ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৈছে যে বিহাৰতকৈও অসমত বহুত বেছি ভাল হ'ব ৰিজাল্ট আৰু অসমৰ প্ৰত্যেক ঘৰৰ মানুহেই ভোট দিব বিজেপিক। অসমৰ ৰিজাল্ট কি হ'ব সেয়া কোনেও ধৰিব নোৱাৰিব আৰু মহিলা সবলীকৰণৰ জননী হৈছে অসম আৰু 2026ত অসমত ফলাফল বহুত বেছি ভাল হ'ব। অসমত বিৰোধীয়ে থাকে হোটেল লিলিত, কিন্তু আমি থাকোঁ মানুহৰ মাজত আৰু সেইকাৰণেই সাধাৰণ মানুহৰ কথা আমি বুজি পাওঁ। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কৈছে যে বিহাৰতকৈও অসমত বহুত বেছি ভাল হ'ব ৰিজাল্ট আৰু বিহাৰতকৈ অধিক পৰিমাণে ৰিজাল্ট ভাল হ'ব অসমত আৰু অসমৰ প্ৰত্যেক ঘৰ মানুহেই বিজেপিক ভোট দিব আৰু অসমৰ ৰিজাল্ট কি হ'ব সেয়া কোনেও ধৰিব নোৱাৰে। এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ পদ নাপালে পুনৰ লুটিবাগৰ মাৰিব নেকি নীতিশ কুমাৰে, তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে আৰু পূৰ্বে ক্ষমতাৰ বাবে 7বাৰকৈ লুটিবাগৰ মাৰিছিল নীতিশ কুমাৰে। 1985 চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল নীতিশ কুমাৰে আৰু 1996ত লোকসভালৈ নিৰ্বাচিত হৈ বিজেপিৰ অন্যতম সহযোগী হৈ পৰে নীতিশ কুমাৰ আৰু 1999ত বাজপেয়ী চৰকাৰৰ ৰেল আৰু পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰিছিল নীতিশ কুমাৰে আৰু 3 মাৰ্চ 2000 চনত বিজেপিৰ সহযোগত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ আৰু ফ্ল'ৰ ষ্টেণ্ডত নম্বৰ নথকাৰ বাবে পদত্যাগ কৰিব লগা হয় নীতিশ কুমাৰে আৰু 2005 চনত NDAৰ সহযোগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহে নীতিশ কুমাৰ আৰু 2013 চনত বিজেপিৰে সম্পৰ্ক ছেদ কৰে নীতিশ কুমাৰে আৰু এইবাৰো নীতিশ কুমাৰে ওলোটা বাগৰ মাৰিব নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু 2015 চনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সংগ লয় RJD আৰু কংগ্ৰেছৰ আৰু 2017 চনত পুনৰ লুটিবাগৰৰ ৰাজনীতি আৰম্ভ কৰি চামিল হয় NDAত আৰু 2020 চনত বিজেপিৰ সৈতে মিলি গঠন কৰে চৰকাৰ আৰু 2022 চনত পুনৰ এবাৰ RJD কংগ্ৰেছেৰে মিত্ৰতা নীতিশ কুমাৰৰ আৰু মিত্ৰজোঁটৰ চৰকাৰৰ 2 বছৰ নহওঁতে পুনৰ NDAত চামিল হয় নীতিশ কুমাৰে আৰু বিজেপিৰ সমৰ্থনত নৱেম্বৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল নীতিশ কুমাৰ আৰু এনে পৰিস্থিতিত নীতিশৰ ওচৰত সেৱা মানিবলৈ বাধ্য হৈছে NDA আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও মুখ্যমন্ত্ৰী পদ দাবী কৰিব নোৱাৰে বিজেপিয়ে আৰু পুনৰবাৰ লুটিবাগৰ মাৰিব নেকি নীতিশ কুমাৰ, তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে।
জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য যিদিনাখন অসমত বিজেপি চৰকাৰ নাথাকিব সেইদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সেইদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব আৰু এয়া মোৰ ভৱিষ্যতবাণী যিসকলে আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব সেইদিনা আৰু যিদিনাখনেই বিজেপি চৰকাৰ নাথাকিব সেইদিনাৰ পৰা সকলো শেষ হ'ব কংগ্ৰেছ চৰকাৰ আহিলেই তেওঁলোক বহু দূৰলৈ গুচি যাব আৰু মিয়াৰ অভদ্ৰামীৰ সীমা নাই মিয়া উদন্ত বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে মিয়াৰ ইতিহাস পুনৰাবৃত্তি হ'ব ৰাইজে বুজি পাব লাগিব আৰু মিয়াৰ ডাঙৰ সম্পৰ্ক হৈছে তিনি গগৈ আৰু সেই তিনিজন হৈছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ আৰু এই তিনিজন হৈছে মিয়া পৃষ্ঠপোষক আৰু মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সেইদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব আৰু এয়া হৈছে মোৰ ভৱিষ্যতবাণী জনাইছোঁ আৰু এটি ডাঙৰ খবৰ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ আৰু এটি ডাঙৰ খবৰ দিবলৈ লৈছোঁ বিহাৰত চলিল এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেজিক ষ্টাৰ কেম্পেইনাৰ হিচাপে সফল হৈছে হিমন্ত বিশ্ব শৰ্মা এক ডাঙৰ খবৰ জনাই গৈছোঁ বিহাৰত চলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক ষ্টাৰ কেম্পেইনাৰ হিচাপে সফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ষ্টাৰ কেম্পেইনাৰ হিচাপে সফল হৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু হিমন্ত বিশ্ব শৰ্মাই চলোৱা প্ৰতিটো সমষ্টিতে বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু চিৱান সমষ্টিত বিজেপি প্ৰাৰ্থী মংগল পাণ্ডেৰ অগ্ৰগতি কাটিহাৰ সমষ্টিত তাৰকিশোৰ প্ৰসাদৰ অগ্ৰগতি আৰু পূৰ্ণিয়া সমষ্টিত বিজয় কুমাৰ খেমকাৰ অগ্ৰগতি মধুবনী সমষ্টিত মাধু আনন্দৰ অগ্ৰগতি ৰামনগৰ সমষ্টিত নন্দ কিশোৰ ৰামৰ অগ্ৰগতি আৰু চানপাতিয়া সমষ্টিত উমকান্ত সিঙৰ অগ্ৰগতি আৰু বাজপতি সমষ্টিত ৰামেশ্বৰ কুমাৰ মেহতৰ অগ্ৰগতি আৰু এইবাৰ বিহাৰত চলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেজিক ষ্টাৰ কেম্পেইনাৰ হিচাপে সফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাই চলোৱা প্ৰতিটো সমষ্টিতেই বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ছুপাৰ ফ্লপ ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ মোদী আৰু নীতিশে দেখুৱালে নিজৰ শক্তি আজি হৈছে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ দিন আৰু পুনৰবাৰ এনডিএ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিহাৰত জনাইছোঁ এক ডাঙৰ খবৰ চকুৰ সন্মুখতে সলনি হ'ল বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট মোদী আৰু নীতিশৰ মেজিক চলিল এইবাৰ বিহাৰত হাফ চেঞ্চুৰীয়ে কৰিব নোৱাৰিলে তেজস্বী যাদৱ আৰু ৰাহুল গান্ধীয়ে বিহাৰ নিৰ্বাচনত ছুপাৰ ফ্লপ হ'ল ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ ইতিহাস ৰচি বিজয়ৰ দিশে এনডিএ আৰু মোদী আৰু নীতিশে বিহাৰত দেখুৱালে নিজৰ শক্তি ডাবল চেঞ্চুৰীৰ দিশে এনডিএ আৰু এক্সিট পলকো চেৰ পেলাইছে এনডিএ আৰু নীতিশ কুমাৰক পল্টুৰাম বুলি বিৰোধীয়ে হাঁহিছিল আৰু পল্টুৰামে সলনি কৰি পেলালে বিহাৰৰ ৰাজনৈতিক সমীকৰণ এক্সিট পলকো চেৰ পেলালে মোদীয়ে আৰু জেডিইউ আৰু বিজেপিৰ কাৰ্যকালত ক্ষমা কৰিব জেডিইউ আৰু বিজেপিৰ কাৰ্যালয়ত মিঠাই বিতৰণ দেখিবলৈ পোৱা গৈছে সন্ধিয়া 6 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয় উৎসৱ দেখিবলৈ পোৱা যাব আৰু বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু চকুৰ সন্মুখতেই সলনি হ'ল বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট মোদীৰ নীতিশৰ মেজিক চলিল পুনৰবাৰ বিহাৰত আৰু জেডিইউ আৰু বিজেপিৰ কাৰ্যালয়ত মিঠাই বিতৰণ আৰু সন্ধিয়া 6 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয় উৎসৱ দেখিবলৈ পোৱা যাব আৰু বিজয় উৎসৱত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিহাৰৰ মেজিকৰ কথা ৰাহুল গান্ধী য'তেই যায় ততেই বিজেপি জিকাটো পাক্কা হৈ যায় এক বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছোঁ খবৰ বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে আৰু ৰাহুল গান্ধী য'তেই যাব তাতেই বিজেপিয়ে জিকিব ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আৰু ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই জয়ী হ'ব বিজেপি ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পাক্কা হৈ যায় আৰু ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপিক আৰু বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু বিহাৰৰ মেজিকৰ কথা পুনৰবাৰ
সোঁৱৰাই দিলে ৰাজ্যবাসীক। আৰু ৰাহুল গান্ধী য'তেই যাব ত'তেই জিকিব বিজেপি। আৰু ৰাহুল গান্ধী হৈছে বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। আৰু ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই জয়ী হ'ব বিজেপি। আৰু ৰাহুল গান্ধী অসমলৈ আহিলে আমি জিকাটো পাক্কা বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।